শিৱসাগৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষ আৰু আৰক্ষীৰ চূড়ান্ত গাফিলতিৰ বাবে মৃত্যুৰ মুখত পৰিল এগৰাকী ৰোগী। শিৱসাগৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষ আৰু আৰক্ষীৰ চূড়ান্ত গাফিলতিৰ বাবে মৃত্যুৰ মুখত পৰিল এগৰাকী ৰোগী। জয়সাগৰৰ জোনাকীনগৰ নিবাসী দয়াল ভাগৱতী নামৰ এজন ব্যক্তিক যোৱা 19 জানুৱাৰীত ভৰ্তি কৰোৱা হৈছিল শিৱসাগৰ অসামৰিক চিকিৎসালয়ত। উচ্চ ৰক্তচাপত আক্ৰান্ত ব্যক্তিজন 22 জানুৱাৰীত চিকিৎসালয়ৰ পৰাই সন্ধানহীন হোৱাৰ পিছত আজি উদ্ধাৰ হয় মৃতদেহ। শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌহদৰ পিটনিত উদ্ধাৰ হয় দয়াল ভাগৱতীৰ মৃতদেহ। ভাগৱতী নামৰ এজন মানুহ আপোনাৰ 21 তাৰিখে পিছ নিশাৰ পৰা তেখেত ইয়াত মেডিকেলৰ পৰা নাইকিয়া হৈছে আৰু ইয়াৰ যিজন চেতিয়া নামৰ এজন জনৈক চেতিয়া নামৰ এজন ইনচাৰ্জ আছে, তেখেতক যেতিয়া ঘৰৰ মানুহে চিচি ফুটেজ বিচাৰিলে চাবলৈ, তেওঁ ক'লে যে ইয়াৰ পৰা বোলে চুৰ ডকাইত হ'লেহে চিচি ফুটেজ দেখাওঁ, কিন্তু মানুহ ইয়াৰ পৰা নাইকিয়া হৈ গ'লে তেওঁলোকে চিচিটিভি ফুটেজ নেদেখায়। এইটো কেনেকুৱা কথা হ'ব পাৰে? আৰু দ্বিতীয় কথাটো হৈছে জয়সাগৰ মেডিকেল কৰ্তৃপক্ষৰ চূড়ান্ত হেমাৰিৰ বাবে আজি এই মানুহজন মৃত্যু মুখত পৰিবলগীয়া হ'ল। চূড়ান্ত হেমাৰি কৰিছে আৰু জয়সাগৰ আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিছতো তেওঁলোকে কোনো গুৰুত্ব নিদিলে এই বিষয়টোৰ ওপৰত। ইয়াৰ ওপৰত আমাৰ প্ৰশ্ন আছে আৰু আমাৰ প্ৰথম কথা হৈছে ইয়াত উচিত তদন্ত হ'ব লাগিব। এই যে মানুহজন মৃত্যু মুখত পৰিলে যাতে দ্বিতীয় এজন মানুহ এনেকৈ মৃত্যু মুখত পৰিব নাই, উচিত তদন্ত হ'ব লাগিব। আৰু জনৈক চেতিয়া বুলি কোৱা যিজন মানুহ, যিজনে তেওঁ তাচ পাত খেলি থকা ব্যস্ত থাকে, কিন্তু ইয়াত তেওঁলোকে আপোনাৰ মেডিকেলৰ পেচেণ্টত তেওঁলোকে গুৰুত্ব নিদিয়ে। আৰু ৰোগীৰ লগত যিজন মানুহ আছিলে, এটেণ্ডেণ্ট যোনজন আছিলে, তেখেতে কৈছে যে মই চিনি পাম, আপোনালোকে চিচিটিভি ফুটেজ দেখাওক, কিন্তু তেওঁ কৈছে যে মই দেখাব নোৱাৰো। এইটো কেনেকুৱা কথা? কিয় দেখাব নোৱাৰে? আৰু তাৰ পাছত যেতিয়া আমাৰ বীৰ লাচিত অসমৰ কালি সৈনিকসকল আহিলে, তেতিয়া কিন্তু তেওঁলোকে চিচিটিভি ফুটেজ দেখাবলৈ বাধ্য হ'ল। আৰু তাৰ পাছত আমি আজি ৰাতিপুৱা আহিলো, ৰাতিপুৱাৰ পৰা আমি তেখেতলোকক কৈ যে আপোনালোকে চাওক, ভালকে বিচাৰ খোঁচা কৰক। তেওঁলোকে কিবা পৰীক্ষাত পাছ কৰিছে, মাছৰ ভোজ খোৱাত তেওঁলোক ব্যস্ত, মাছৰ ভোজ খোৱাত ব্যস্ত, কিন্তু এই মানুহজনক চোৱাত তেওঁলোকে চোৱা নাই। তাৰ পাছত আমি যেতিয়া তেওঁলোকক দাবী কৰিলো, দাবী কৰাৰ পিছত তেওঁলোকে গৈ মেলি এই মানুহজনক ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু এতিয়া আমাৰ কথা হৈছে যে ইয়াৰ উচিত তদন্ত হ'ব লাগিব। আমি জিলা উপায়ুক্তক ডাঙৰকৈ আমি অনুৰোধ জনাই যে উচিত তদন্ত কৰিব লাগিব। যিকেইজন দোষী, লক্ষণীয় যে নিৰুদ্দেশ হোৱাৰ দিনাই চিকিৎসালয়খনৰ অধ্যক্ষ ডক্টৰ মাখন কলিতা আৰু জয়সাগৰ আৰক্ষীক লিখিতভাৱে অৱগত কৰিছিল পৰিয়ালৰ লোকে। চাব বিচাৰিছিল চিকিৎসালয়ৰ চিচি কেমেৰাৰ ফুটেজ, কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই চাবলৈ নিদিলে চিচি কেমেৰাৰ ফুটেজ। ইপিনে আৰক্ষীয়েও চিকিৎসালয়ৰ পৰা সন্ধানহীন হোৱা ৰোগীজনৰ সন্তান উলিওৱাৰ ক্ষেত্ৰত দেখুৱালে চৰম হেমাহি। উপায়হীন হৈ পৰিয়ালৰ লোকে কালি সন্ধিয়া পুনৰ চিকিৎসালয়ত উপস্থিত হৈ চিচি কেমেৰাত আবদ্ধ ফুটেজ চাব বিচাৰে। চিচি কেমেৰাত ধৰা পৰে ব্যক্তিজন। ৰোগীজনে চিকিৎসালয়ৰ পিছফালে যোৱা দৃশ্য প্ৰত্যক্ষ কৰে চিচি কেমেৰাত। ইয়াৰ পিছত আজি চিচি কেমেৰাত আবদ্ধ দৃশ্যৰ আঁত ধৰি চিকিৎসালয় চৌহদৰ পিছফালে বিচাৰি থাকোঁতে উদ্ধাৰ হয় দয়াল ভাগৱতীৰ মৃতদেহ। পৰিয়ালে বিচৰা মতে সন্ধানহীন হোৱাৰ দিনাই চিচি কেমেৰা চাবলৈ দিয়া হ'লে ব্যক্তিজনক জীৱনতে উদ্ধাৰ কৰিব পৰা গ'লহেঁতেন, কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই কৰা গাফিলতি আৰু আৰক্ষীৰ গাফিলতিৰ বাবে আজি মৃত অৱস্থাতে পোৱা গ'ল বুলি শোকত ভাগি পৰিছে পৰিয়ালৰ লোক। আপোনাৰ 19 তাৰিখৰ দিনা তেখেতৰ প্ৰেছাৰ ষ্ট্ৰক হৈছিলে। প্ৰেছাৰ ষ্ট্ৰক মৰাৰ কাৰণে আমি ইয়াতে এডমিট কৰাইছিলো। মই নাছিলো, মোৰ মা আৰু দাদাহঁতে আহি ইয়াতে এডমিট কৰাইছিলে। তেখেতে দুদিন আছিলে। যোৱা 22 তাৰিখৰ দিনা তেওঁ 4:06 বজাত ইয়াৰ পৰা হস্পিটেলৰ পৰা ওলাই গুচি গৈছিলে। ওলাই মানে বাৰাণ্ডাতে খোজকাঢ়ো বুলি কৈছিলে। খোজকাঢ়ি পেলানি মোৰ মায়ে যেতিয়া বিচাৰিছে তেখেতক নাপাই পেলানি তাই যিকেইগৰাকী মানে সেৱিকা আছিলে, নাৰ্ছ, তেওঁলোকক জনাইছিলে। তেওঁলোকক জনোৱাৰ পিছত ক'লে কি আপোনালোকে নিজে বিচাৰ খোঁচা কৰক, আপোনালোকৰ পেচেণ্ট নাইকিয়া হৈছে। তাৰপিছতে তেওঁলোকে ইয়াত যি মানে হস্পিটেলত যি আৰক্ষী বাহিনী থাকে তেখেতলোকক জনাইছো বুলি কৈছে। তাৰপিছতে আমাৰ ঘৰৰ মানুহে ইয়াতে চিচিটিভি ফুটেজত চাব বিচাৰিছিলে। চিচিটিভি ফুটেজটো নেদেখালে, তেওঁলোকে দেখাব নিবিচাৰিলে। ক'লে কি আমাৰ মানে কিবা চুৰ ডকাইত হ'লেহে আমি বোলে চিচিটিভি ফুটেজ চাওঁ, এবাৰ কেমেৰাটো বেয়া বুলি ক'লে। তাৰপিছতো মানে কোনো তেওঁলোকৰ বিচাৰ খোচাৰ নাই। আৰু জয়সাগৰত আমাৰ এজাহাৰ দিয়া গৈছিলে দেউতা মানে মিচিং হৈছে বুলি, কিন্তু আৰক্ষী ফালৰ পৰা আমি অলপো তেনেকে সহায় নাপালো সেইখিনি সময়ত। যদি মানুহজনক সময়ত যদি বিচাৰিলে হয়, আজি মোৰ দেউতা আজি আমাৰ মুখৰ আগত জীৱিত অৱস্থাত পালো হয়। আমি পিছত আমি যোৱাকালিহে আমি চিচি কেমেৰা চাবলৈ পাইছো। মানে তাৰ আগৰছোৱাৰ সময় আমি মানে চিচি কেমেৰাৰ কাৰণে কোনো আৰক্ষীও ইয়াত বিচাৰি অহা নাই চাগে। আৰু ঘৰৰ মানুহে এইটো বিচাৰি নাপালে, ক'লে পুলিচৰ হাততহে দিয়ে, হেনো বেলেগৰ হাতত নিদিয়ে, সেয়াও কৈছিলে। চিচি কেমেৰাত মোৰ দেউতা ইয়াৰ পৰা ওলাই গৈ পেলানি ইয়াতে যিটো ৱেৰ হাউচ আছে সেইফালে সোমাই গৈ পেলানি তেখেত আৰু মানে আমি দিনৰ 2 বজালৈকে চাইছো চিচিটিভি ফুটেজ। তাত তেওঁ মানে ঘূৰি অহা নাই সেই জেগাখিনিৰ পৰা।
আৰু যোৱাকালিও তেখেতলোকৰ বিচাৰ খোচাৰ কৰিবলৈ ভাল এটা টৰ্চ নাই, তেওঁলোকে কালি চাবলৈ ভালকে বিচাৰিবলৈও কালি গধূলি হৈ গ'ল। চিচিটিভি কেমেৰা আপোনালোকে চাব খুজিছিলে, তাত কোনো গুৰুত্ব আৰোপ নকৰিলে আৰু তেওঁ ইয়াত যিজন ইনচাৰ্জ ৰূপে আছে, ইয়াত অলপ ভাল মানুহ ৰাখিব লাগে মোৰ হিচাপত। কালি আমি আহিছো, তেখেতক বিচাৰি ফুৰিছো লগ কৰিবৰ কাৰণে, কমেও আধা ঘণ্টা সময় ৰখিছো। তেখেতে তাচপাত খেলি থকা অৱস্থাত পোৱা গৈছে। তেখেতক কলত তেখেতে কৈছে বোলে যে, মই কলো যে আপোনালোকৰতো এটা দায়িত্ব আছিলে, এজন মানুহ ইয়াৰ পৰা নাইকিয়া হৈ গৈছে, আপোনালোকে কিয় বিচাৰ কৰা নাই? তেওঁ কৈছে তো আমি চিচিটিভিত চালেও আমি মানে চিনি নাপালোহেঁতেন। কেনেকে চিনি পাম? মই কৈছো যে ইয়াতেতো আমাৰ ঘৰৰ মানুহ আছিলে, তেখেতলোককতো অন্ততঃ আপোনালোকে দেখাব লাগিছিলে। আজি 4 দিন হৈ গ'ল, সেই মানুহজন ঘৰ আহিছে নে আমি বিচাৰি পালো নে নাই, কোনো খবৰ খাতি না আৰক্ষীৰ ফালৰ পৰা কোনো লোৱা নাছিলে, হস্পিটেলৰ ফালৰ পৰা আমি সেইখিনি সুবিধা পোৱা নাই। আজি মুঠতে মোৰ দেউতাৰ লগত যিখিনি হ'ল সেইখিনি সম্পূৰ্ণ হস্পিটেলৰ আৰু আৰক্ষী বিষয়াৰ ইয়াত গাফিলতি আছে বুলি মই ক'ম। মোক ইয়াৰ উচিত বিচাৰ লাগে। ইপিনে অভিযোগকাৰীৰ কথাত গুৰুত্ব নিদি তাচপাত খেলাত ব্যস্ত থকা আৰক্ষী, ৰোগীৰ ক্ষেত্ৰত দায়িত্বহীন হোৱা চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ দাবী জনাইছে পৰিয়ালৰ লগতে বীৰ লাচিত সেনাই। শিৱসাগৰৰ পৰা মুছাবিৰ আলী ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।